তুমি যে মোৰ শুকান দেখিছে মাত ভাঙিয়ে আছে মানে একেবাৰে অৱস্থা বেয়া ডাঙৰ আমাৰ নামত খৰচ কৰা টকা কেইটা মই সোনকালে আপোনাক উভতাই দিম মই এটা কামৰ বাবেহে আহিছোঁ আৰু সেই কামটো হৈ গ'লে আমি উভতি গুচি আমি অকল মানুহৰ কলিজাটোৱে নাথাকে ছাৰ মানুহ মৰিব কেনেকৈ মোৰ ওচৰত আপোনাৰ এনে এখন ফটো আছে য'ত আপোনাৰ বাপ ভাগৰ ঘৰজনী আমি বিয়া কৰিছোঁ কণীয়েকবোৰে যে ককাইবোৰক সৰ্বস্ব অৰ্পণ কৰিব পাৰে সেই কথাষাৰ ককাইবোৰে উপলব্ধি কৰিলে নমস্কাৰ মনোজ চুতীয়া ফেচবুক পেজ আৰু ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ মই এতিয়া আমাৰ গাঁৱৰ নামঘৰত আছোঁ সময় প্ৰায় 10:22 হৈছে ইয়াতে নাটকৰ আখৰা কৰি থকা হৈছে ঢকুৱাখানাৰ এটা নাট্য দল হেনৰিক ইপচেন নাট্য দল আৰু হেনৰিক ইপচেন নাট্য দলে আহি 23টা বৰ্ষত ভৰি দিলেহি 23টা বৰ্ষত ভৰি দিলেহি আৰু তেওঁলোকে প্ৰত্যেক বছৰে তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰি আহিছে 4 অক্টোবৰ তাৰিখে এইবাৰো তেখেতলোকে উদযাপন কৰিব এখন নাটক আসলতে মঞ্চস্থ কৰা হ'ব নাটকখনৰ নাম জানিম আৰু দেখিছে আপোনালোকে এখন চিনাকি মুখ আছে আপোনালোকৰ ভাৰতৰ আসলতে আটাইতকৈ দীঘলীয়াভাৱে সম্প্ৰচাৰিত হোৱা এখন অসমীয়া ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট আপোনালোকে সকলোৱে চাই বেহাৰবাৰী আউটপোষ্ট আৰু বেহাৰবাৰী আউটপোষ্টৰ কুম বুলি ক'লে সকলোৱে চিনি পায় আছে কথা পাতিম আৰু ঢকুৱাখানাৰ সুসন্তান আৰু অসমৰ জনপ্ৰিয় পৰিচালক আৰু নাট্যকাৰ মোৰ লগত আছে আৰু তেখেতৰে নাটক প্ৰত্যেক বছৰে মঞ্চস্থ কৰি অহা হৈছে আৰু বহুত নাটক তেখেতে লিখিছে অসীম দা আছে অসীম দা কি ক'ব ভাল লাগিছে আজি এনেকুৱা পৰিৱেশত সকলোৱে লগ পাইছে এইফালে অসীম দা আছে আৰু আপুনি হেনৰিক ইপচেনৰ লগত বহুত বছৰৰ পৰা আৰম্ভণিৰে পৰা হয়তো জড়িত হৈ আছে আৰম্ভণিৰ পৰা জড়িত হৈ আছোঁ আমি ঢকুৱাখানা অপেচাৰী নাট্যগোষ্ঠী হেনৰিক ইপচেন নাট্য মঞ্চৰ এই বছৰ 2023 সংখ্যক 2025 বৰ্ষৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বাৰ্ষিক অধিৱেশন আৰু এই বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি হেনৰিক ইপচেন নাট্য মঞ্চই প্ৰত্যেক বছৰে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি নাট মঞ্চস্থ কৰি আহিছে আৰু আমি এই বছৰ ভাবিছোঁ যে সকলোৰে সহযোগিতা পাম আৰু সকলো ৰাজ্যৰ সহযোগিতা আমাক আগবঢ়াব আৰু জুবিন দাক স্মৰণ কৰি আসলতে আখৰাসমূহ আৰম্ভ কৰা হৈছে আখৰা কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিলে আখৰা প্ৰায় আমাৰ 15 দিনৰ বেছি হৈছে বেছি হৈ গৈছে আৰু দেখিছে ইফালে দেখাই দিয়া অলপ জুবিন দাৰ ফটো শ্ৰদ্ধাঞ্জলি ফটো এখন ৰাখি জুবিন দাক স্মৰণ কৰি প্ৰত্যেক দিনাই আখৰা আৰম্ভ কৰা হয় আৰু আপুনি নাটকখনৰ লগত আছে চাগে ন মই নাটকৰ লগত জড়িত আছোঁ মই এটা চৰিত্ৰত আছোঁ কৰবী একেঠাইতে নাথাকিবা ওচৰলৈ আহিবা ডক্টৰ কৰবী দুৱৰা আৰু অভিনয় জগতত মই একেবাৰে নতুন ক'ব গ'লে মোৰ 38 ইয়াৰ্ছ হৈছে আৰু মই প্ৰথম অভিনয় জগতত মানে ভৰি দিছোঁ মোৰ কাৰণে এইটো খুব আশ্চৰ্যজনক মানে মই যে এনেকুৱা এটা ষ্টেজত মই পাৰফৰ্মেঞ্চ দিম মই কেতিয়াও ভবাই নাছিলোঁ আৰু মই বহুত সুখী আৰু হেনৰিক ইপচেন নাট্যগোষ্ঠীয়ে মোক এইটো সুবিধা দিয়াৰ কাৰণে মই তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ সিমানেই ধন্যবাদ জনাইছোঁ দাদা আছে দাদা কি ক'ব ধন্যবাদ থাকিলে আপোনালৈ মই হেনৰিক ইপচেন নাট্যগোষ্ঠীৰ মানে উদযাপন সমিতিৰ সভাপতি হয় আৰু এই উদযাপন সমিতিৰ সভাপতিয়ে মানে এইবাৰ নাটখন সাফল্যমণ্ডিত কৰিবৰ কাৰণে যথেষ্টখিনি কষ্ট কৰি যাতে আমাৰ 25 বৰ্ষক আমি কেনেকৈ সুন্দৰভাৱে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে এতিয়াৰ পৰা আমি প্ৰিপেৰেশ্যন লৈছোঁ সেইবাবে মানে আমাৰ নাট্যকাৰ মানে অসীম বৰুৱাৰ সহযোগত আমি হেনৰিক ইপচেন নাট্যগোষ্ঠীটো আগুৱাই নিয়াত আমি সকলোৱে সহায় সহযোগিতা পাইছোঁ আৰু সেইকাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু হেনৰিক ইপচেন নাট্যগোষ্ঠী যাতে চিৰস্থায়ী হিচাপে আমি ৰাখিব পাৰোঁ তাৰ বাবে আমি অশেষ চেষ্টা কৰিম আৰু আমি ইয়াক ধ্বংস হ'ব দিব নোৱাৰোঁ হয় ধন্যবাদ নাটকখনৰ নাম মই জনা নাই আসলতে নাটকখনৰ নাম কৈ দিব ছদ্মবেশী ভগৱান নাট্যকাৰ আৰু পৰিচালনা অসীম বৰুৱা হয় আৰু আপুনিও নাটকৰ অভিনয় কৰিছে চাগে
মই হেনৰি গিবচনত আগৰ পৰাই জড়িত হৈ আছোঁ। অহা কেইবাটাও বছৰত মই ইয়াত নাটক কৰিছোঁ আৰু বাহিৰলৈ উলিয়াই অনাৰ ক্ষেত্ৰত বিশেষকৈ অসীম ছাৰ আৰু ৰাজেশ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু দেখিছে এখন চিনাকি মুখ আপোনালোকৰ সকলোৱে আছে আজি মোৰ কাষত। আৰু আপুনি আজি পালেহি ন? হয়, আমি একচুৱেলি আধা ৰাতি পালোহি। আখৰা কৰিবলৈ আহি পাইছোঁ ধৰি লওক 6টা 6:30 মানত। আৰু কি ক'ব জুবিনদাৰ বিষয়ে? সকলোৱেতো গম পাইছে। জুবিনদাৰ বিষয়ে মানে দেখিছে মাত ভাঙিয়ে আছে, মানে একেবাৰে অৱস্থা বেয়া আমাৰ সকলোৰে। কোনো মানে আমি কামত মন দিব পৰা নাই। যিহেতু এওঁলোকৰ লগত আগৰ পৰাই মই মানে কথা পাতি থোৱা আছিলে, যিহেতু মই যোৱা সপ্তাহতে অহা কথা আছিলে আচলতে আখৰাৰ বাবে, কিয়নো মোকো অকণমান সময় লাগে দিয়কচোন। কিন্তু সেইদিনাখনেই আচলতে খবৰটো গম পালোঁ আৰু মই সেইদিনাখনৰ পৰাতো আমাৰ অৱস্থা চবৰে বেয়াই, সকলোৱে দেখি আছে, গোটেই অসমবাসী ৰাইজৰে বাৰু একেই অৱস্থা হৈ আছে। তাকে এতিয়া কেইদিনমান যোৱাৰ পাছত তাকে আজি আহি পালোঁ কিবাকৈ। আৰু হেনৰি গিবচন নাট্য মন্দিৰৰ যিহেতু 23 বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আয়োজন কৰিবলৈ গৈ আছে, ময়ো এওঁলোকৰ লগতে আমি সকলোৱে এখন নাটক কৰিবলৈ গৈ আছোঁ। আপোনালোক সকলোকে মানে আশা কৰিলোঁ আপোনালোক সকলোৱে যাতে আহে আৰু আমাক মৰম দিয়ে। ধন্যবাদ। আৰু নাটকখন হ'ব ঢকুৱাখনাৰ নাট্য মন্দিৰত, ঢকুৱাখনাৰ বালিগাঁৱৰ নাট্য মন্দিৰত হ'ব। আৰু ভাইটি এজন আছে, ভাইটি তুমিও অভিনয় কৰিছা চাগে? হয়, কৰিছা ন? হয়। সকলোৰে মন আচলতে হেমেকা, যদিও আচলতে প্ৰতিষ্ঠা দিৱসৰ দিনটো পালন কৰিবই লাগিব। আৰু আমি জুবিন দাক স্মৰণ কৰি মায়াবিনী গানটো সকলোৱে অকণমান গাম, তাৰপিছতে মই ভিডিঅ'টো সামৰণি মাৰি দিম। ভাইটিসকল আগলৈ আহা, তোমালোকে চবেই আহা, সকলোৱে আহা। আৰু সকলো যদি ওচৰলৈ আহে ভাল লাগিব, সকলো ওচৰলৈ চাপি আহকচোন। দাদাসকল এইফালে ককাইদেউ ককাইদেউ ওচৰলৈ আহক। সকলোৱে আমি জুবিন দাক স্মৰণ কৰি, যিহেতু আজি জুবিন দা আৰ্ধশ্ৰাদ্ধ ভাগি সম্পূৰ্ণ হৈছে গুৱাহাটীৰ কাহিলীপাৰাত, আৰু যোৰহাটতো হয়তো 13 তাৰিখে হ'ব। গতিকে যোন যেনেকৈ পাৰে গৈছে, আমি ইয়াৰ পৰাই জুবিন দাক স্মৰণ কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু সকলোৱে এই মুহূৰ্তত আমি জুবিন দাৰ মায়াবিনী গানটো গাই ভিডিঅ'টো মই সামৰণি মাৰিম। সকলোৱে আৰম্ভ কৰিব লাগে। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিয়া গোপনে আহি হিয়াৰ গুণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতিপুৱা, ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ হে তোমাৰ বুকুত। সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে ঢকুৱাখনাৰ বালিগাঁৱৰ নাট্য মন্দিৰলৈ 4 অক্টোবৰ তাৰিখে ঢকুৱাখনাৰ নাট্যপ্ৰেমী ৰাইজ আহিব পাৰে নাটকখন উপভোগ কৰিবলৈ। যদিও আমাৰ সকলোৰে মন হেমেকা, তথাপিও আমাৰ যিসমূহ আমাৰ কৰ্ম আমি কৰি যাবই লাগিব। ধন্যবাদ। জয় আই অসম।